হয় চাওক, সমাগত বিধানসভা নিৰ্বাচন আৰু বিহুৰ পূৰ্বে যে নিৰ্বাচন অনুষ্ঠিত হ'ব সেয়া প্ৰায় নিশ্চিত হৈ পৰিছে আৰু বৰ্তমান গাঁৱে ভূঞে সকলোতে নিৰ্বাচনী যি আলোচনা সেয়া চলিবলৈ আৰম্ভ কৰিছে। মই বৰ্তমান উপস্থিত আছোঁ ডিমৌ সমষ্টিৰ এটা ভিতৰুৱা অঞ্চল, য'ত মহিলাসকলে নামঘৰৰ প্ৰাংগণত এক হেৰাই যাব ধৰা ডোং প্ৰস্তুত কৰি আছে। মই কেমেৰা সহযোগী পোনপ্ৰথমতে সেই যি ডোং প্ৰস্তুত কৰিছে সেয়া দেখুৱাবলৈ কৈছোঁ। অসমীয়া সমাজৰ এক অতি পুৰণি এৰাব নোৱাৰা যি ডোং, য'ত জলপান খাইছিলে নামঘৰত, আজিকালি হয়তো এই ডোঙৰ স্থান দিছপাতে ল'বলৈ সক্ষম হৈছে। কিন্তু সেই সময়তে এই গাঁওখনত মহিলাসকলে নামঘৰৰ প্ৰাংগণত তেওঁলোকৰ নামঘৰত এটা অনুষ্ঠান অনুষ্ঠিত হ'ব, যাৰ বাবে তেওঁলোকে ডোংসমূহ প্ৰস্তুত কৰি থকা দেখিবলৈ পোৱা গৈছে। আৰু এই মহিলাসকলেও এতিয়া সকলোতে তেওঁলোকৰ যিহেতু ৰাজনীতিৰ আলোচনা চৰ্চা চলি আছে, গতিকে আমি তেওঁলোকৰ সৈতে কিছু ৰাজনৈতিক আলোচনা চলাম। ডিমৌ থাওৰা সমষ্টিত যি পূৰ্বৰ থাওৰা সমষ্টি বৰ্তমান ডিমৌ সমষ্টিৰ নাম লৈছে, 95 নং ডিমৌ সমষ্টিত তেওঁলোকে পূৰ্বৰ চৰকাৰখনৰ কাম কাজ কেনেকুৱা পাইছে আৰু অনাগত দিনত যি বিধানসভা নিৰ্বাচনত তেওঁলোকে কেনেকুৱা এজন জনপ্ৰতিনিধি বিচাৰে। প্ৰথমতে বাইদেউ মই আপোনাৰ ওচৰলৈ আহিছোঁ। নিৰ্বাচন সমাগত, আপোনালোকৰ মাজতো হয়তো নিৰ্বাচনৰ আলোচনা চলিছে। বৰ্তমান যিখন চৰকাৰ চলি আছে সেইখনৰ কেনেকুৱা পাইছে আপোনালোকে, আৰু যিসমূহ মহিলাৰ বাবে আঁচনি আহিছে সেইসমূহ আপোনালোকে লাভ কৰিবলৈ সক্ষম হৈছে নে নাই? নিউজৰ আগত ক'বলৈ পাই আমি অত্যন্ত সুখী হৈছোঁ। আকৌ বিজেপি চৰকাৰ হওক সেইটোৱে বিচাৰিছোঁ, কাৰণ কেলৈ যথেষ্ট মানুহ উপকৃত হৈছে এইটোৰ পৰা। এতিয়া আমি উদ্যমিতা আঁচনি পাইছোঁ, অৰুণোদয় পাইছে, কৃষকৰ হেৰি পাইছে, তাৰপিছত আকৌ আমাৰ ল'ৰা ছোৱালীবোৰে কি কৰিছে, মোৰ ছোৱালীজনীয়ে বিশেষকৈ স্কুটি পাইছে, তাৰপিছত এককালীন সাহাৰ্য এটা পাইছে। সেইখিনিৰ পৰা এতিয়া থকাবিলাকৰ পৰা একো নাই, কিন্তু নথকাবিলাকৰ সেইখিনিৰ পৰা যথেষ্ট মানে উপকৃত হৈছে। আৰু হৈছে কি, এতিয়া অৰুণোদয় দিয়ে 1200 টকা নে কিমান দিয়ে। এতিয়া সেই 1200 টকা কিছুমানৰ কাৰণে একো নহয়, কিন্তু কিছুমানৰ কাৰণে সেই এমাহত 1200 টকা সেই পইচাটো মানে যথেষ্ট হয়। এতিয়া এই আইতাহঁতে এতিয়া বৃদ্ধ পেঞ্চন পায়, অৰুণোদয় পায়, তেনেকৈ বাইদেউহঁতে পায়। মই অৱশ্যে অৰুণোদয় নাপাওঁ। এতিয়া এটাত দৰৱ কিনিবলৈ কাৰণেও এটা হৈছে। এতিয়া ধৰক কিছুমানে গোটৰ পৰা লোন লয়, এতিয়া সেই 1200 পাই ধৰক 500 টকাটো মাহে তেওঁলোকে হেৰি মাৰিলে, ধাৰ মাৰিলে। সেই দৰৱ পাতি চব নহ'লেও কিছু পৰিমাণে দৰৱ পাতি হেৰি কৰিব লগা। আৰু কি হৈছে, বিজেপি চৰকাৰৰ কাৰণে আমাৰ নামঘৰটোৰ কাৰণে যথেষ্ট হেৰি মানে সাহাৰ্য দিছে। হয়, নামঘৰসমূহৰ কাৰণে ইতিমধ্যে বিজেপি চৰকাৰে আঁচনি প্ৰস্তুত কৰিছে। মই এগৰাকী আইতাৰ ওচৰলৈ যাম, ৰাজনৈতিক কথা চৰ্চা কৰিম। তাৰ সমান্তৰালভাৱে এই হেৰাই যাব ধৰা আমাৰ নামঘৰৰ যিবোৰ অনুষ্ঠান আছে, মই আইতা আপোনাৰ ওচৰলৈ আহিছোঁ। এই যে ডোংটো আজিকালি বহু ল'ৰা ছোৱালীয়ে চিনি নাপায়, কি ক'ব? ইয়াতে জলপান খাই আমি ডাঙৰ হৈছোঁ। আগৰ কিছুমান তাৰমানে নীতি নিয়ম এতিয়া লুপ্ত হৈ গৈছে। এতিয়া সেইটো কাৰণে আমাৰ সমাজে তাৰমানে সেইবোৰ ল'ৰা ছোৱালীয়ে জানক, সেই বিষয়ে শিকক, সেই বুলিয়ে তাৰমানে এইবোৰ আমাৰ আগৰ পুৰণি সেইবোৰ ঘূৰাই আনিছে। এতিয়া এই গাঁওখনৰ নামটো কি আপোনাৰ? আমাৰ আঠাবাৰী চেতিয়া গাঁও। এতিয়া ডোঙৰ কথা আলোচনা কৰিছোঁ, তাৰ সমান্তৰালভাৱে মই আৰু এটা কথা ৰাজনীতিৰ কথা আলোচনা কৰিব বিচাৰিছোঁ। বৃদ্ধ পেঞ্চন পাইছে? মই পাইছোঁ। এতিয়া কেইমাহৰ কাটি থৈছে, পোৱা নাই। একেলগে দিব নি? দিব বুলি শুনিছোঁ, তেনেকুৱা আশা কৰি আছে? আছোঁ। অৰুণোদয়টো পাই আছোঁ। যদি নিদিয়ে আকৌ ভোটটো সলনি হ'ব? নাই, মোৰ নহয়। যিটো হয় হয়, যি চৰকাৰ চলি আছে চলিয়ে থাকিব মৰিবলৈকে, সেই বুলিয়ে ভাবি লৈছোঁ। হয়, আৰু এনেধৰণে গাঁৱৰ যিসকল মহিলা তেওঁলোকে সকলোৱে আচলতে এনেধৰণে হাঁহি ফূৰ্তি কৰি ৰাজনীতি আলোচনা কৰিছে, ধৰ্মীয় আলোচনা কৰিছে। আৰু নামঘৰৰ প্ৰাংগণত আৰু এগৰাকী বৃদ্ধ আইতা আছে, আমি তেখেতৰ ওচৰলৈ যাম। আইতা, ধৰ্মীয় কথা বহু পাতিলে, অকণমান ৰাজনীতিৰ কথাও পাতোঁ। আজিকালি যেতিয়াৰ পৰা পঞ্চায়তী ৰাজ আহিলে তেতিয়াৰ পৰা গাঁৱৰ ৰাইজসকল ৰাজনীতিৰ ক্ষেত্ৰত যথেষ্ট সচেতন হৈছে। আপোনালোকৰ গাঁৱত কেনেকুৱা দেখিছে নিৰ্বাচন? পৰম্পৰাগত এইবোৰ আলোচনা চলি আমি বহবাহ পাতিব লৈছোঁ। মহিলাসকলে আহি এই ডোং কল ডকুৱা আনি বনাবলৈ লৈছে। তাতে জলপানৰ আয়োজন হ'ব আৰু ৰাজনীতিও কিছুমান খেল আহি আছে, সেইবোৰতো আমি জড়িত আছোঁ। কেনেকুৱা দেখিছে বিধানসভা নিৰ্বাচন? বিধানসভা বৰ্তমান আমি সেইবোৰত ফুৰা চকা নাই, তথাপিতো ভালেই দেখিছোঁ। আমি অৱশ্যে অৰুণোদয় নাপাওঁ আৰু মাত্ৰ চাউল তাউল আদি কৰি পাওঁ। বৃদ্ধ পেঞ্চনটো এতিয়া পাইছোঁ অলপ।
এতিয়া আগন্তুক নিৰ্বাচনত কেনেকুৱা বিচাৰে এইজন যিজন বিধায়ক আছে সেইজন আমি আমাৰ যিটো চলি আছে আগতে পাই আছে পোৱাটোকে বিচাৰোঁ আমি বিজেপি চৰকাৰকে। আচলতে ক'ব লাগিব ৰাইজ যথেষ্ট এই যিসমূহ আঁচনিক লৈ তেওঁলোক আচলতে কিছু পৰিমাণে লাভান্বিত হৈছে, যাৰ বাবে গাঁও অঞ্চলৰ ৰাইজে মহিলাসকলে বিশেষকৈ তেওঁলোকে বিজেপিৰ ফালে যাবলৈ বা তেওঁলোকৰ মত বেছি বিজেপিৰ ফালে পোষণ কৰিছে আৰু কেইদিনমানৰ পাছতেই বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু তেওঁলোকো নিৰ্বাচনক লৈ যথেষ্ট তৎপৰ হৈ পৰা দেখিবলৈ পোৱা গৈছে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।